Good morning, students. Daily Education lo tumalok সকলোকে স্বাগতম. Students, আজি ক্লাছত আমি তোমালোকৰ পৰিমেয় সংখ্যা চেপ্টাৰটোৰ ওপৰত অধ্যয়ন কৰিম. ঠিক আছে? So চেপ্টাৰটো আমি আৰম্ভ কৰাৰ আগতে আমাৰ দৈনন্দিন জীৱনৰ কামসমূহৰ পৰা আমি আৰম্ভ কৰোচোন. ঠিক আছে? চোৱাচোন ইয়াতে ছবিটোত কি দেখাইছে? ঘড়ী. ঘড়ী এটা দেখিছা হয়নে? গতিকে ঘড়ীটোত সময়টো জানিবৰ বাবে আমি কিছুমান সংখ্যা ব্যৱহাৰ কৰিছো নে? যেনেকৈ 1 2 3 4 5 6 12 লৈকে এটা আমি সংখ্যাবোৰ ব্যৱহাৰ কৰিছো ঘড়ীটোত হয়নে? ঠিক তেনেকৈ ক্যালেন্ডাৰটোত জানুৱাৰী মাহটোৰ ক্যালেন্ডাৰটো দিনবোৰ গণনা কৰিবৰ বাবে আমি সংখ্যাৰ ব্যৱহাৰ কৰিছো হয়নে? 1 পৰা 31 লৈকে। ঠিক তেনেকৈ যদি তুমি দোকানলৈ যোৱা, দোকানলৈ নিশ্চয় যোৱা তোমালোকে হয়নে? সামগ্ৰী কিনিবলৈ, তেতিয়াও আমি জুখিবৰ বাবে ধৰা 1 কেজি বা ধৰা তোমাক 3টা 4টা এনেকুৱা ধৰণৰ বস্তু লাগে, তেতিয়া আমি এইবোৰ আমি বুজাবৰ কাৰণে কি কৰো? আমি সংখ্যা ব্যৱহাৰ কৰো হয়নে নহয়? আৰু যেতিয়া তুমি টকাটো দিয়া মানুহজনক, তেতিয়াও তুমি সংখ্যাৰ ব্যৱহাৰ, ইয়াতে 100 টকা তোমাৰ যদি বিল হৈছে, তেতিয়া তুমি তাতো সংখ্যাৰ ব্যৱহাৰ কৰিছা হয় নহয়? 100 এটা সংখ্যা হয়, ৰাইট? ঠিক তেনেকৈ চোৱাচোন এইবাৰ এইটো কি হয়? কেক হয় হয়নে? কেক বনাইছানে তোমালোকে কেতিয়াও ঘৰত? কেক বনাবৰ কাৰণে যেতিয়া তুমি সামগ্ৰীসমূহ লোৱা, যেনেকৈ 1 কাপ আটা, 1 চামুচ বেকিং সোডা, হয়নে? আধা চামুচ নিমখ, এই সামগ্ৰীবোৰ জুখিবৰ বাবেও আমি সংখ্যাৰ ব্যৱহাৰ কৰিছো নে? হয়নে? সো ঠিক তেনেকৈ আৰু চোৱাচোন এনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে. এবাৰ চোৱা তুমি ধৰা হোটেললৈ গৈছা খাবলৈ কাৰণে, দেখিছা মছলা ডোসা কিমান 50 টকা, ইডলি বৰা 40 টকা, এইবোৰ দামসমূহ দেখাবৰ বাবেও আমি সংখ্যাৰ ব্যৱহাৰ কৰো হয়নে? ঠিক তেনেকৈ এইবাৰ চোৱাচোন যেতিয়া আমাৰ বেমাৰ হয়, আমাৰ যেতিয়া অসুখ হয়, জ্বৰ হয়, তেতিয়া আমাক টেম্পাৰেচাৰটো, উষ্ণতাটো জুখিবৰ বাবে থাৰ্মোমিটাৰটো সংখ্যাৰ ব্যৱহাৰ কৰে, ৰাইট? ঠিক তেনেকৈ দৰ্জী, কাপোৰ চিলাবলৈ দৰ্জীৰ ওচৰত নিশ্চয় যোৱা তোমালোকে হয়নে? এতিয়া স্কুলৰ আৰম্ভণি হয়, ইউনিফৰ্ম চিলাবলৈ নিশ্চয় দৰ্জীৰ ওচৰত যাবা হয়নে নহয়? সো তেতিয়া দৰ্জী সকলেও কি কৰে? সংখ্যাৰ ব্যৱহাৰ কৰে। 1 মিটাৰ কাপোৰ লাগিব, 2 মিটাৰ কাপোৰ লাগিব হয়নে? সেই মিটাৰটো জুখিবৰ কাৰণেও আমি সংখ্যাৰ ব্যৱহাৰ কৰিছো হয়নে নহয়? স্কেল পাতত চোৱা, তাতে সংখ্যাৰ ব্যৱহাৰ হৈছে 0 1 2 3 4 5 হয়নে? এই সংখ্যাবোৰ ব্যৱহাৰ হৈছে। ঠিক তেনেকৈ পেট্ৰল পাম্প, এইবাৰ পেট্ৰল পাম্পত তোমালোকৰ বাইক স্কুটিত তেল ভৰাবৰ বাবে যেতিয়া যোৱা, তেতিয়াও তোমাক 1 লিটাৰ তেল দিয়া, 2 লিটাৰ তেল দিয়া, এনেকে ক'বৰ বাবে সংখ্যা ব্যৱহাৰ হয়। আৰু 1 লিটাৰ তেলত ধৰা কিমান দাম হ'ল, 100 টকা হ'ল, 2 লিটাৰ তেলত 200 টকা হ'ল, সেইবোৰো দামসমূহ বুজাবৰ বাবেও আমি সংখ্যাৰ ব্যৱহাৰ কৰো। গতিকে আমি সংখ্যাৰ ব্যৱহাৰ বহুতো জেগাত কৰো হয়নে? আমাৰ দৈনন্দিন জীৱনত চোৱা, ঘড়ী সময় চাবৰ বাবে, কেক এটা বনাবৰ বাবে, জ্বৰ হলে তোমাৰ টেম্পাৰেচাৰটো জুখিবৰ বাবে, পেট্ৰল পাম্পত তেল ভৰাব গলে হয়নে? সকলোবোৰ পৰিস্থিতিতে আমাক সংখ্যাৰ ব্যৱহাৰ কৰিব লাগে হয়নে নহয়? সংখ্যাৰ প্ৰয়োজন হয় আমাক। গতিকে এই সকলোবোৰ সংখ্যা কি হয়? পৰিমেয় সংখ্যা হয়। ঠিক আছে? সকলোবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়, বা ইংৰাজীত ৰেচনেল নাম্বাৰছ। ঠিক আছে? এতিয়া চোৱাচোন পৰিমেয় সংখ্যাবোৰ আমি গম পালো যে এনেকুৱা ধৰণৰ সংখ্যাবোৰকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। কিন্তু পৰিমেয় সংখ্যানো আচলতে কি? তাত কোনবোৰ কেনেধৰণৰ সংখ্যা পৰিমেয় সংখ্যাত থাকিব পাৰে? ওকে, তাক আমি আজি বিস্তাৰ ৰূপে চাম। ঠিক আছে? সো প্ৰথমতে মনত পেলাওচোন,
6 জন মানুহ গণনা কৰিবলৈ আমি এই সংখ্যাবোৰ ব্যৱহাৰ কৰো হয়নে হয় নহয় 1 2 3 6 জন মানুহ ক'বৰ কাৰণে তুমি সংখ্যা ব্যৱহাৰ কৰিছা ৰাইট সো 1 2 3 এই সংখ্যাবোৰকে কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বোলা হয় হয়নে এই সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় 1 2 3 4 5 6 7 8 9 10 এই সকলোবোৰ সংখ্যা স্বাভাৱিক সংখ্যা হয় ঠিক আছে এতিয়া চোৱাচোন 1 2 3 এই সকলোবোৰ সংখ্যা 4 5 এই সকলোবোৰ সংখ্যা কি হয় স্বাভাৱিক সংখ্যা প্ৰয়োজনীয় ললে ওকে স্বাভাৱিক সংখ্যাবোৰ প্ৰয়োজনীয় ললে আৰু তাক কি কৰিলে n আখৰেৰে সূচালে ঠিক আছে স্বাভাৱিক সংখ্যাক আমি n আখৰেৰে সূচাও ঠিক আছে স্বাভাৱিক সংখ্যা প্ৰদৰ্শন কৰিবৰ বাবে আমি এই আখৰটো ব্যৱহাৰ কৰো ইংৰাজীৰ n ঠিক আছে ওকে এতিয়া চোৱাচোন কি হ'ব এটা প্ৰশ্ন কি প্ৰশ্ন এটা উত্তৰ দিবৰ কাৰণে তোমালোক ৰেডি নে তোমালোকে ক্লিকাৰ ডিভাইচটো ব্যৱহাৰ কৰিবা কিন্তু উত্তৰ কাৰণে ঠিক আছে এনেকুৱা ধৰণৰ ডিভাইচ এটা আছে হয়নে ফোনটোৰ নিচিনা দেখিবলৈ A B C D তাত চাৰিটা অপচন দেখিব পাইছা শুদ্ধ উত্তৰটো যোনটো হ'ব তোমালোকে হেতু বাটন ক্লিক কৰিব লাগিব ঠিক আছে সো চোৱাচোন ইয়াত কি আছে প্ৰশ্নটো কৈছে স্বাভাৱিক সংখ্যাৰ উদাহৰণ হ'ল তোমাক চাৰিটা অপচন দিয়া আছে A 0 B 1 C -9 D -7 ওকে ইয়াৰে তোমাক শুদ্ধ উত্তৰটো ক'ব লাগে সো এটা এটা সহজ প্ৰশ্ন হয়নে উত্তৰটো খুব সোনকালে তোমালোক দিব পাৰিবা মোৰ বিশ্বাস আছে সো 10 সেকেন্ড সময় দিছো 10 সেকেন্ডত ক'ব পাৰিবা নিশ্চয় স্বাভাৱিক সংখ্যা উদাহৰণ হ'ল ওকে সো তোমালোক সময় সমাপ্ত হ'ল স্বাভাৱিক সংখ্যা কোনটো হয় অপচন B2 হয়নে এক এটা স্বাভাৱিক সংখ্যা হয় ওকে ঠিক আছে নেক্সট চোৱাচোন সো স্বাভাৱিক সংখ্যা 1 2 3 4 এই সংখ্যাবোৰ স্বাভাৱিক সংখ্যা আমি গম পালো এতিয়া যিকোনো দুটা সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ মাজত স্বাভাৱিক সংখ্যা থাকিব পাৰে কথাটো সঁচানে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ মাজত স্বাভাৱিক সংখ্যা থাকিব পাৰে কথাটো সঁচা নেকি 1 2 3 4 এই সকলোবোৰ স্বাভাৱিক সংখ্যা হয় কৈছে যিকোনো দুটা ইয়াৰ পৰা যিকোনো দুটা লোৱাচোন তাৰে মাজত স্বাভাৱিক সংখ্যা থাকিবনে ধৰি লোৱা 1 আৰু 3 এই দুটা স্বাভাৱিক সংখ্যা গতিকে 1 আৰু 3 মাজত 2 আছে হয়নে আৰু 2 এটা কি হয় 2 এটা স্বাভাৱিক সংখ্যাই হয় হয়নে গতিকে এই কথাষাৰ কি হয় সঁচা হয় হয়নে যিকোনো দুটা স্বাভাৱিক সংখ্যা যদি তুমি লোৱা তেতিয়া দুটা স্বাভাৱিক সংখ্যাৰ মাজত তুমি বেলেগ এটা স্বাভাৱিক সংখ্যা পাব পাৰিবা ৰাইট ঠিক আছে গতিকে আৰু এটা প্ৰশ্ন লওঁ আমি এইখিনিতে হ'বনে আকৌ তোমালোকে ক্লিকাৰ ডিভাইচটো ব্যৱহাৰ কৰিবা ঠিক আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো তোমালোকে ক্লিক কৰি দিবা এবাৰ কি কৈছে চোৱা পূৰ্ণ সংখ্যাৰ উদাহৰণ হ'ল পূৰ্ণ সংখ্যা মানে জানানে তোমালোকে আমি পঢ়িম বাৰু পূৰ্ণ সংখ্যাৰ বিষয়ে এতিয়া মই চাওচোন তোমালোকে কিমান জনেনো জানা পূৰ্ণ সংখ্যাৰ উদাহৰণ কোনটো হ'ব পাৰে ঠিক আছে সো চাৰিটা অপচন আছে A B C D A দিছে 0 B দিছে -1 C দিয়া আছে -9 আৰু D দিয়া আছে -7 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ বাবেও মই তোমালোকক 10 সেকেন্ডৰে সময় দিম কিন্তু ঠিক আছে সো শুদ্ধ উত্তৰটো জনোৱা পূৰ্ণ সংখ্যাৰ উদাহৰণ কোনটো হ'ব
ওকে সো তোমালোকৰ 10 সেকেন্ডৰ সময় সমাপ্ত হ'ল কিন্তু আৰু শুদ্ধ উত্তৰটো মই জনাই দিছো শুদ্ধ উত্তৰটো আছিল আমাৰ অপচন এ ওকে শূন্য এটা পূৰ্ণ সংখ্যা হয় ঠিক আছে আমি এতিয়া পূৰ্ণ সংখ্যাৰ বিষয়ে পঢ়িম তোমালোকে গম পাবা শূন্য কিয় এটা পূৰ্ণ সংখ্যা হয় ওকে এতিয়া চোৱাচোন যিকোনো দুটা একাধিক্ৰমে থকা স্বাভাৱিক সংখ্যাৰ মাজত কোনো ধৰণৰ স্বাভাৱিক সংখ্যা নাথাকে এবাৰ কি ক'লে বাৰু আমিতো অলপ আগতে চাই আহিলো হয়নে 1 আৰু 3 দুটা স্বাভাৱিক সংখ্যা হয় গতিকে তাহাঁতৰ দুটাৰ মাজত আৰু এটা স্বাভাৱিক সংখ্যা আমি পাবলৈ পাৰো যোনটো 2 আছিলে হয়নে এবাৰ কৈছে আকৌ দুটা স্বাভাৱিক সংখ্যাৰ মাজত কোনো ধৰণৰ স্বাভাৱিক সংখ্যা নাথাকে হয়নে কিন্তু যিকোনো দুটা স্বাভাৱিক সংখ্যা কোৱা নাই এবাৰ কি কৈছে একাধিক্ৰমে থকা স্বাভাৱিক সংখ্যা মানে কি কন্টিনিউয়াছলি হয়নে গতিকে তুমি যদি 1 লোৱা নেক্সট স্বাভাৱিক সংখ্যা কি ল'ব লাগিব 2 ঠিক আছে যদি তুমি 1 লোৱা তেতিয়া তুমি 2 হে ল'ব লাগিব 3 ল'ব নোৱাৰা ঠিক আছে যদি তুমি 2 লোৱা প্ৰথমটো স্বাভাৱিক সংখ্যা দ্বিতীয়টো হ'ব 3 ওকে সো 1 এটা স্বাভাৱিক সংখ্যা তাৰ নেক্সট স্বাভাৱিক সংখ্যাটো 2 গতিকে তোমাক মাজত এটা স্বাভাৱিক সংখ্যা পাবলে নোৱাৰা বুলি কৈছে সো এইখাৰ কথা সঁচা হয় হয়নে কাৰণ 1ৰ পিছত তাৰ নেক্সট স্বাভাৱিক সংখ্যাটোৱে হৈছে 2 ইয়াৰ মাজত কোনো স্বাভাৱিক সংখ্যা তুমি নোপোৱা ওকে অন্য ধৰণৰ সংখ্যা হয়তো পাব পাৰা কিন্তু তুমি স্বাভাৱিক সংখ্যা 1 আৰু 2ৰ মাজত নোপোৱা ঠিক তেনেকৈ 3 এটা স্বাভাৱিক সংখ্যা তাৰ নেক্সট স্বাভাৱিক সংখ্যাটোৱে হৈছে 3 হয়নে 2 এটা স্বাভাৱিক সংখ্যা তাৰ নেক্সটটোৱে হৈছে 3 আৰু ইয়াৰ মাজতো তুমি কোনো ধৰণৰ স্বাভাৱিক সংখ্যা তুমি পাবলৈ নোৱাৰা ওকে সো আগৰটো কি কৈছিলে যিকোনো দুটা স্বাভাৱিক সংখ্যা মাজত এটা স্বাভাৱিক সংখ্যা তুমি পাব পাৰা ওকে যেনেকৈ ললো 1 আৰু 3 মাজত 2 বা 3 আৰু 5ৰ মাজত 4 হয়নে তেনেকৈ তুমি পাব পাৰিবা কিন্তু যেতিয়া তোমাক ক'ব একাধিক্ৰমে থকা স্বাভাৱিক সংখ্যা মানে এটাৰ পিছতে আটো হয়নে যেনেকৈ 1ৰ পিছত তুমি 2 সো 1 আৰু 2ৰ মাজত তুমি স্বাভাৱিক সংখ্যা নোপোৱা ওকে পাৰ্থক্যটো বুজি পাইছানে অলৰাইট সো আমি আগবাঢ়ো এতিয়া চোৱাচোন এটা পৰিস্থিতি লওঁ আমি চোৱা ছোৱালী এজনী আছে তাই আলমাৰীখন খুলি চাইছে যে তাই আলমাৰীত কিছু সংখ্যক হে ফ্ৰক আছে হয়নে এতিয়া তাই ককাক আহিছে আৰু ককাক জনে তাক 5টা ফ্ৰক পালে তাই ককাকজনৰ পৰা ওকে তাই ধুনীয়াকে আলমাৰীখনত সজাই ৰাখিলে এতিয়া তাই বায়েক হয়নে তাই বায়েক পৰিত্ৰাই আলমাৰীৰ ভিতৰত থকা 5টা ফ্ৰক গণনা কৰিলে হয়নে তাই গন্তি কৰি চালে যে তাই 5টা ফ্ৰক আছে আগতে আলমাৰীটোত কিমানটা ফ্ৰক আছিল আগতে আলমাৰীত এটাও ফ্ৰক ৰখা নাছিল বুলি কৈছে ঠিক আছে গতিকে এই পৰিস্থিতিটো আমি চিহ্নৰে এই চিহ্নটো ব্যৱহাৰ কৰো ঠিক আছে এই পৰিস্থিতিটোক দেখাবৰ বাবে আমি এই শূন্য হয় নহয় এই চিহ্নটো আমি ব্যৱহাৰ কৰো ওকে সো এতিয়া চোৱাচোন ফাৰ্ষ্টতে হামচিনি বুলি ছোৱালী এজনীয়ে নিজৰ আলমাৰীটো খুলি চাইছিলে তাত কৈছিলে যে তাই কিছু সংখ্যকহে ফ্ৰক আছে এদিন তাইৰ ককাকে আহি তাইক 5টা ফ্ৰক পালে 5টা ফ্ৰক তাইক দিলে হয়নে আৰু তাইৰ বায়েকে এবাৰ আহি পেলাই খুলি চালে যে 5টা ফ্ৰক আছে এতিয়া আগতে আলমাৰীত কিমানটা ফ্ৰক আছিলে এই বস্তুটো আমি এই পৰিস্থিতিটো বীজগণিতিকভাৱে আমি পৰিস্থিতিটো প্ৰদৰ্শন কৰিব পাৰো ঠিক আছে কেনেকৈ কৰিব পাৰে চোৱা আমি প্ৰথমতে ধৰি লম আগতে আলমাৰীত x সংখ্যক ফ্ৰক আছিলে ঠিক আছে আৰু x সংখ্যক ফ্ৰকটোৰ লগত
যেতিয়া ককাকে আৰু 5টা ফ্ৰক লগাই দিলে মুঠ কিমান পালে আকৌ 5টা ফ্ৰকে পালে হয়নে প্ৰথমতে আমি ধৰি ললো তাৰ পিছত এক্সট্ৰা আছিলে দেন তাৰ ককাকে আহিলে তাই ককাকে আহি তাইক 5টা ফ্ৰক দিলে তেতিয়া বায়েকে আলমাৰীখন খুলি আকৌ যেতিয়া গণনা কৰিলে মুঠ 5টাই ফ্ৰক পালে হয়নে বুজি পাইছানে ভালকে চোৱাচোন বুজি পাবা নিশ্চয় আমি ধৰি লৈছো তাইৰ ওচৰত আগতে x সংখ্যক ফ্ৰক আছিলে ওকে দেন তাৰ ককাক আহিলে ককাকে আহি তাইক 5টা আৰু ফ্ৰক দিলে 5টা ফ্ৰক দিলে তাই ধুনীয়াকৈ ফ্ৰক কেইটা আলমাৰীত ৰাখি দিলে দেন তাই বায়েক আহিলে পৰিত্ৰা আহি পেলাই আলমাৰীখন খুলি পেলাই আকৌ গন্তি কৰিলে গণনা কৰি পালে কিমান যে মুঠ 5টা ফ্ৰকহে আছে গতিকে এনেকুৱা হ'ল নে হয়নে এই সমীকৰণটোৱে এই পৰিস্থিতিটোক বুজাইছে গতিকে এই সমীকৰণটোৰ পৰা কি পাবা x ৰ মূল কিমান হ'ব 0 হৈ যাব হয়নে কাৰণ কিয় 0 হ'ব এই 5 আৰু এই 5 কটাকটি যাব বা x plus 5 is equal to যদি 5 হয় মানে x is equal to 5 minus 5 হ'ব হয়নে গতিকে x কিমান হ'ব 0 বুজি পাইছানে ঠিক আছে গতিকে x is equal to 0 হ'ল সমীকৰণটোৰ সমাধান তাৰ মানে কি গম পালো আমি আলমাৰীটোত প্ৰথম অৱস্থাত এটাও ফ্ৰক নাছিলে হয়নে x is equal to 0 মানে আলমাৰীত একদম প্ৰথম অৱস্থাত এটাও ফ্ৰক নাছিলে ওকে সো এতিয়া চোৱাচোন x plus 5 is equal to 5 x is equal to 0 হ'ল সমীকৰণটোৰ সমাধান এতিয়া তোমাক স্বাভাৱিক সংখ্যাৰ প্ৰণালীৰ সমীকৰণটোৰ সমাধান কি হ'ব বুলি সুধিছে পাবানে স্বাভাৱিক সংখ্যাৰ প্ৰণালীৰ সমীকৰণটোৰ সমাধান থাকিব নেকি এই সমীকৰণটোৰ তুমি কি পাইছা 0 পাইছা হয়নে আৰু স্বাভাৱিক সংখ্যাবোৰ কি হয় আমি জানো 1 2 3 4 5 6 আৰু বাকিবোৰ সংখ্যা স্বাভাৱিক সংখ্যা হয় গতিকে তোমাক x is equal to 0 ঠাই এই সংখ্যাবোৰৰ মাজত কোনোবা এটা সংখ্যা পাবা নেকি তোমাক সুধিছে পাব পাৰিম নেকি আমি স্বাভাৱিক সংখ্যাৰ প্ৰণালীত এই সমীকৰণটোৰ সমাধান আমি স্বাভাৱিক সংখ্যাৰ প্ৰণালীত এই সমীকৰণটোৰ সমাধান পাবলে নোৱাৰো ওকে কিয় নোৱাৰো চোৱাচোন 0 টো স্বাভাৱিক সংখ্যা নহয় ওকে 0 স্বাভাৱিক সংখ্যা নহয় কাৰণ এই সংখ্যাটো গণনা কৰিবলৈ আমি ব্যৱহাৰ নকৰো ওকে সো x is equal to 0 হ'ল সমীকৰণটোৰ সমাধান আৰু স্বাভাৱিক সংখ্যাৰ প্ৰণালীত সমীকৰণটোৰ কোনো ধৰণৰ সমাধান নাথাকিব ওকে আমি পাবলৈ নোৱাৰো ঠিক আছে কিয় পাবলৈ নোৱাৰো আমি কাৰণ x is equal to 5 is equal to 5 ৰ সমাধানটো x is equal to 0 হ'ব আৰু 0 এটা স্বাভাৱিক সংখ্যা নহয় গতিকে স্বাভাৱিক সংখ্যাৰ প্ৰণালীৰ সমীকৰণটোৰ সমাধান নাথাকে ওকে ঠিক আছে এতিয়া গতিকে অন্য এটা সংখ্যা প্ৰণালীৰ প্ৰয়োজন হয়নে নহয় তাৰমানে x is equal to 0 পালো আমি গতিকে এই 0টো থাকিবৰ বাবে 0টো যিহেতু তুমি নেচাৰেল নাম্বাৰছ মানে স্বাভাৱিক সংখ্যাত লবলৈ নোৱাৰা তুমি 0 ইয়াত খাপ নেখায় ওকে সো 0ৰ বাবেও তুমি কি কৰিবা এটা নতুন সংখ্যা প্ৰণালী বনাব লাগিব ঠিক আছে সো এই সংখ্যা প্ৰণালীটো কি বুলি কয় চাওচোন আমি আহা নতুন সংখ্যা প্ৰণালী ওকে পৰিজনী আকৌ আহিলে এতিয়া ললে এটা ডাঙৰ মুনা এটা ললে তাতে তোমাৰ স্বাভাৱিক সংখ্যা প্ৰণালী যোনটো মুনা আছিলে সেই মুনাটো ভৰাই দিলে ডাঙৰ মুনাটোত ওকে আৰু সেই ডাঙৰ মুনাটোত চোৱা এতিয়া
এতিয়া সেই ডাঙৰ মোনাটো শূন্যটো খাপ খাব পাৰিব ঠিক আছে শূন্যকো এবাৰ লবলৈ পাৰিলে আৰু এতিয়া এই সংখ্যা প্ৰণালী কি বুলি কয় জানানে ই আছিলে নেচাৰেল নাম্বাৰছ আমাৰ স্বাভাৱিক সংখ্যা আছিলে মানে 1 2 3 4 5 আৰু বাকিবোৰ এতিয়া শূন্যকো যেতিয়া লগ লগাই দিলা তাক আমি n নহয় এবাৰ আমি n-এৰে নুখুচাও এবাৰ আমি w আখৰটোৰে খুচাম ঠিক আছে ইংৰাজীৰ w আখৰটোৰে আমি এই নতুন সংখ্যা প্ৰণালীটো খুচাম ওকে আৰু এই নতুন সংখ্যা প্ৰণালীটো কি হয় তাৰ নামটো জানানে তোমালোকে তাৰ নামটো হৈছে মই জনাই দিছো তাৰ নামটো হৈছে পূৰ্ণ সংখ্যা ওকে 0 যেতিয়া তুমি 0 মানে শূন্যটো তুমি যেতিয়া স্বাভাৱিক সংখ্যাবোৰৰ লগত লগ লগাই দিলা তেতিয়া সেই সংখ্যা গোটেইবোৰ সংখ্যা কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় ওকে ঠিক আছে গতিকে আমি স্বাভাৱিক সংখ্যা গম পালো একৰ পৰা আৰম্ভ কৰি বাকি গোটেইবোৰ সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয় এতিয়া শূন্যক যেতিয়া তুমি লগ লগাই দিলা স্বাভাৱিক সংখ্যাৰ লগত এটা নতুন সংখ্যা প্ৰণালীৰ সৃষ্টি হ'ল আৰু সেই তাক আমি w আখৰেৰে খুচাও আৰু তাক আমি কি নতুন নাম দিলো পূৰ্ণ সংখ্যা ওকে স্বাভাৱিক সংখ্যা দেন পূৰ্ণ সংখ্যা দুটা সংখ্যা আমি শিকিলো দুটা সংখ্যা প্ৰণালী ওকে এতিয়া নেক্সট কি আহিব আমি চাও আহাচোন এতিয়া চোৱাচোন গতিকে সকলোবোৰ স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যা বোলা হয় হয়নে এইটো কথা হয়নে নহয় স্বাভাৱিক সংখ্যা কোনবোৰ আছিলে 1 2 3 4 5 আৰু বাকিবোৰ এই গোটেইবোৰ সংখ্যাকে আমি পূৰ্ণ সংখ্যা বুলি কওঁ হৈছে ইমানখিনি বুজিলা নেক্সট কি হ'ব আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক হয়নে এতিয়া সুধিছে আমি গম পালো 1 2 3 4 আৰু বাকি গোটেইবোৰ সংখ্যাই পূৰ্ণ সংখ্যা হয় হয়নে হোল নাম্বাৰছ হয় কিন্তু আটাইবোৰ পূৰ্ণ সংখ্যা জানো স্বাভাৱিক সংখ্যা হ'ব আটাইবোৰ পূৰ্ণ সংখ্যা মানে কোনবোৰ যেনেকৈ 1 0 1 2 3 4 5 আৰু বাকিবোৰ নাম্বাৰ হয়নে সো এই গোটেইবোৰ কি হয় পূৰ্ণ সংখ্যা হয় কিন্তু এই গোটেইবোৰ স্বাভাৱিক সংখ্যা হয় জানো ভাবাচোন তোমালোকে এই গোটেইবোৰ স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰি নে নোৱাৰি এই গোটেইবোৰ স্বাভাৱিক সংখ্যা বুলি ক'ব নোৱাৰি ভেৰি গুড কিয় নোৱাৰি কাৰণ 0 টো পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা নহয় হয়নে 0 এটা পূৰ্ণ সংখ্যাহে হয় ই স্বাভাৱিক সংখ্যা নহয় বাবে এটা নতুন সংখ্যা প্ৰণালী বনালো হয়নে নহয় কাৰণ ই স্বাভাৱিক সংখ্যাৰ লগত খাপ খোৱা নাছিলে হয়নে প্ৰয়োজনীয় এটা ডাঙৰ বেগ আনিছিলে ডাঙৰ মোনাটোতহে ভৰালে হয়নে নহয় গতিকে সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় ওকে সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু সকলোবোৰ পূৰ্ণ সংখ্যা কি হ'ব নোৱাৰে স্বাভাৱিক সংখ্যা হ'বলৈ নোৱাৰে ওকে ঠিক আছে সো 0ৰ বাহিৰে শূন্যৰ বাহিৰে সকলোবোৰ পূৰ্ণ সংখ্যাই কিন্তু স্বাভাৱিক সংখ্যা হয় হয়নে নহয় কাৰণ ইহঁতটো 1 2 3 0ৰ বাহিৰে আৰু কি থাকিলে আমাৰ অকল স্বাভাৱিক সংখ্যা কেইটাই থাকিলে পূৰ্ণ সংখ্যাত আৰু এইবোৰটো আগৰ পৰাই স্বাভাৱিক সংখ্যা হয় গতিকে অকল 0 হে পূৰ্ণ সংখ্যা নহয় স্বাভাৱিক সংখ্যা নহয় ওকে 0 মাত্ৰ এটা পূৰ্ণ সংখ্যা হয় ওকে 0ৰ বাহিৰে সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয় ঠিক আছে এতিয়া চোৱাচোন এটুকে আমি কেনেকৈ বুজাব পাৰো
ধৰি লোৱা গুৱাহাটীৰ মানুহ আৰু অসমৰ মানুহ ঠিক আছে গুৱাহাটীৰ মানুহক আমি জি আখৰেৰে ললো আৰু অসমৰ মানুহক আমি এ আখৰেদি সূচালো ওকে এতিয়া কি ক'ব পাৰিবা তুমি জানানে এইটোৰ পৰা অসমত থকা মানুহবোৰ কামৰূপ জিলাত নাথাকিবও পাৰে হয়নে অসমত এই মানুহজন অসমৰ হয় বুলি ক'লে তুমি মানুহজন কামৰূপ জিলাতে আছে যে বুলি ক'বানে মানুহজনটো শোণিতপুৰ জিলাৰো হ'ব পাৰে হয়নে মানুহজন শিৱসাগৰৰো হ'ব পাৰে হয়নে নহয় দৰং ডিস্ট্ৰিক্টৰো হ'ব পাৰে মানুহজন কামৰূপ জিলাৰ হ'ব বুলিতো কোনো কথা নাই ৰাইট বাট কিন্তু কি ক'ব পাৰো আমি কিন্তু গুৱাহাটীত থকা সকলোবোৰ মানুহ অসমত আছে বুলি আমি ক'ব পাৰো হয়নে নহয় বুজি পাইছানে কি কৈছে ইয়াত কৈছে যে অসমত থকা মানুহ সকলোবোৰ গুৱাহাটীতে যে থাকিব লাগিব তাৰ কোনো মানে নাই ওকে কিন্তু যদি এজন মানুহ গুৱাহাটীত আছে বুলি কয় তেতিয়া হলে সেই মানুহজন অসমবাসী হয় ঠিক আছে সেই বস্তুটো এই পৰিস্থিতিটো ইয়াৰ লগত মিলোৱাচোন সংখ্যা প্ৰণালীটোৰ লগত তাৰমানে কি হয় এটা সংখ্যা যদি স্বাভাৱিক সংখ্যা হয় তাৰ মানে সি পূৰ্ণ সংখ্যাও হ'ব ওকে কিন্তু যদি এটা সংখ্যা পূৰ্ণ সংখ্যা হয় সি স্বাভাৱিক সংখ্যা নহবও পাৰে ঠিক আছে বুজি পাইছানে ওকে সো এই উদাহৰণটোৰ পৰা বুজি পাইছা নিশ্চয় তোমালোকে ওকে সো আমি আকৌ আগবাঢ়ি এবাৰ চাওঁচোন আকৌ কি পাওঁ আমি এবাৰ চোৱাচোন আকৌ কি দেখাইছে এবাৰ আকৌ আমাক অসুখ হলে জোখা আমাৰ উষ্ণতা জোখা মেচিনটো হয়নে ইয়াক থাৰ্মোমিটাৰ বুলি কোৱা হয় ইয়াত চোৱাচোন সো এই ৰঙা চিনটো তললৈ নামি আহিছে হয়নে এই চিনটোক আমি কি বুলি লিখিব পাৰো ৰঙা চিনটো এতিয়া 8:20ৰ ওচৰত আছে হয়নে গতিকে ইয়াক আমি কি লিখিব পাৰিম চোৱাচোন 0 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰীলৈ উষ্ণতাটো কমি গৈ আছিলে হয়নে প্ৰথমতে ৰঙাটো এইখিতে আছিলে ই নামি 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 ইমানলৈকে পালেগৈ হয়নে গতিকে ইয়াক আমি কি বুলি দেখাব পাৰিম কম বুলি কেনেকৈ আমি বুজিম 0 ডিগ্ৰীতকৈ আমি মাইনাস সাইন এটা ব্যৱহাৰ কৰিছো দেখিছানে আমি মাইনাস সাইনটো কিয় ব্যৱহাৰ কৰিলো বাৰু তুমি চোৱা 0ৰ এফালে ওপৰতো 20 আছে আৰু তলতো 20 আছে হয়নে কিন্তু এই তলৰ 20টোক আমি মাইনাস বুলি লিখিছো ঠিক আছে কাৰণ কিয়নো ই কমি গৈছে তললৈ নামি গৈছে তাৰ বাবে আমি ইয়াক মাইনাস সাইনটো ব্যৱহাৰ কৰিছো ওকে সো এতিয়া এইবোৰ সংখ্যা কি হয় -20 এটা পূৰ্ণ সংখ্যা হয় নেকি পূৰ্ণ সংখ্যাবোৰ কি আছিল আমি চাইছিলো নহয় ফাৰ্ষ্টতে তোমাৰ এটা নেচাৰেল নাম্বাৰস মানে স্বাভাৱিক সংখ্যা আছিল 1 2 3 আৰু বাকিবোৰ তাৰ বাহিৰত এটা w আখৰেৰে খুচাইছিলো আমি পূৰ্ণ সংখ্যা আমি শূন্য লৈছিলো হয়নে তাৰ মানে পূৰ্ণ সংখ্যাবোৰ কি হয় 0 1 2 3 4 5 আৰু বাকিবোৰ সংখ্যা হয়নে এইবোৰ হৈছে আমাৰ পূৰ্ণ সংখ্যা এতিয়া তোমাক কৈছে -20 -20 এটা পূৰ্ণ সংখ্যা হয় নেকি তোমাক সুধিছে কি হ'ব বাৰু উত্তৰটো হয় হ'বনে নহয় হ'ব -20 এটা পূৰ্ণ সংখ্যা হ'বনে
-20 এটা পূৰ্ণ সংখ্যা নহয় ভেৰি গুড জানা তোমালোকে হয়নে কিয় নহয় বাৰু -20 এটা পূৰ্ণ সংখ্যা চোৱাচোন -20 এবাৰ আকৌ সব পৰিজনীৰ ওচৰত দুটা বেগ আছে এটা সৰু বেগ ৰঙা বেগটোত তাই লৈছিলে স্বাভাৱিক সংখ্যাবোৰ হয়নে আৰু নীলা বেগটোত তাই লৈছিলে পূৰ্ণ সংখ্যাবোৰ এতিয়া -20 টো তাই নীলা বেগটোত ভৰাব চেষ্টা কৰিছে কিন্তু -20 টো এবাৰ আকৌ নীলা বেগটোত খাপ খোৱা নাই ঠিক আছে এবাৰ পৰিজনীয়ে আকৌ এটা ডাঙৰ বেগ ল'ব লাগিব হয়নে -20 এটা পূৰ্ণ সংখ্যা নহয় ঠিক আছে কিয় নহয় আমি চাওঁ আহাচোন -20 পূৰ্ণ সংখ্যা নহয় যেতিয়া পূৰ্ণ সংখ্যাৰ প্ৰণালীৰ ভিতৰত নপৰে ই তাৰ মানে হয়নে গতিকে আমাক এটা আকৌ নতুন সংখ্যা প্ৰণালীৰ প্ৰয়োজন নহব জানো এই -1 সো -2 এইবোৰ ভৰাব চেষ্টা কৰিছে পৰিজনীয়ে -3 টো ভৰাবলৈ চেষ্টা কৰিছে কিন্তু দেখিবলৈ পাৰিছে যে -1 -2 -3 এই ধৰণৰ সংখ্যাবোৰ তাই সেই ডাঙৰ নীলা বেগটোতো খাপ খোৱা নাই ঠিক আছে কিয় বাৰু সেই গোটেইবোৰ সংখ্যা তাৰ মানে পূৰ্ণ সংখ্যাৰ প্ৰণালীৰ ভিতৰত নপৰে ওকে গতিকে আমি এবাৰ চাব লাগিব যে কেনে ধৰণৰ সংখ্যা প্ৰণালীৰ ভিতৰত এইবোৰ সংখ্যা আমি ভৰাব পাৰিম ধৰিব পাৰিম ওকে সো তাৰ বাবে আমি এটা নতুন সংখ্যা প্ৰণালীৰ প্ৰয়োজন এবাৰ চাচোন পৰিজনী আৰু ডাঙৰ বেগ এটা লৈ আহিলে হয়নে ডাঙৰ এটা মোনা লৈ আহিছে এইবাৰ সেউজীয়া ৰঙৰ মোনাটো দেখিছানে এই মোনাটো ডাঙৰ মোনা এটা আনিছে এবাৰ চোৱাচোন ডাঙৰ মোনাটোত এইবোৰ বস্তু এইবোৰ সংখ্যা -1 -2 এই ধৰণৰ সংখ্যাবোৰ খাপ খায় নে নাখায় আমি চাম ওকে এবাৰ দেখিব পাৰিছো যে এইবোৰ হুমাই গৈছে -1 -2 -3 -4 এই সকলোবোৰ সংখ্যা এবাৰ সেউজীয়া মোনাটোত কিন্তু গৈছে হয়নে তাত জুৰি গৈছে তাৰ মানে এবাৰ আৰু ডাঙৰ হৈ যাব সংখ্যা প্ৰণালীটো হয়নে সংখ্যা প্ৰণালীটোত এবাৰ -1 -2 সো এনে ধৰণৰ সংখ্যা -1 -2 -3 -4 -5 -6 এই ধৰণৰ সংখ্যাবোৰ আমি এবাৰ লগ লগাই দিব লাগিব ঠিক আছে আৰু এই সংখ্যাবোৰক পূৰ্ণ সংখ্যাৰ লগতে স্বাভাৱিক সংখ্যাৰ ঋণাত্মক সংখ্যাবোৰৰ সংগ্ৰহ হয়নে হয়নে নহয় এই সংখ্যাবোৰটো স্বাভাৱিক সংখ্যাৰ নিচিনাই হয় দেখিবলৈ হয়নে নহয় স্বাভাৱিক সংখ্যাবোৰ হয় 1 2 3 4 5 আৰু বাকিবোৰ নম্বৰ যেনেকৈ 6 7 8 9 10 আৰু বাকি সকলোবোৰ নম্বৰ হয়নে সকলোবোৰ কি হয় স্বাভাৱিক সংখ্যা হয় ঠিক তেনেকৈ সংখ্যাও স্বাভাৱিক সংখ্যাৰ নিচিনাই হয় জানো দেখিবলৈ খালি কি হৈছে ইয়াৰ লগত মাইনাস সাইন বিয়োগ সাইনটো আমি লগত বহাই দিব লগা হৈছে হয়নে তাকে কি বুলি কৈছে ঋণাত্মক সংখ্যাবোৰৰ সংগ্ৰহ স্বাভাৱিক সংখ্যাৰ ঋণাত্মক সংখ্যা বুলি কৈছে ওকে কাৰণ আমি ইয়াত মাইনাস সাইনবোৰ যে দি দিছো তাৰ বাবে সো পূৰ্ণ সংখ্যাৰ লগতে আমি এই সংখ্যাবোৰ যেতিয়া লগ লগাই দিছো এই সংগ্ৰহটো অখণ্ড সংখ্যা বুলি কোৱা হয় ওকে ঠিক আছে অখণ্ড সংখ্যা বুলি কোৱা হয় গতিকে অখণ্ড সংখ্যা সমূহক কোনটো আখৰেৰে আমি এবাৰ পৰিদৰ্শন কৰো z ইংৰাজীৰ z ঠিক আছে স্বাভাৱিক সংখ্যাৰ বাবে কি ইংৰাজীৰ n পূৰ্ণ সংখ্যাৰ বাবে ইংৰাজীৰ w আৰু অখণ্ড সংখ্যাৰ বাবে ইংৰাজীৰ z ঠিক আছে মনত থবানে তোমালোকে স্বাভাৱিক সংখ্যাৰ বাবে ইংৰাজীৰ n পূৰ্ণ সংখ্যাৰ বাবে ইংৰাজীৰ w আৰু অখণ্ড সংখ্যাৰ বাবে কি ইংৰাজীৰ z ঠিক আছে এইবোৰ চিন মনত থবা ওকে এতিয়া চোৱাচোন আমি গম পালো অখণ্ড সংখ্যাবোৰ
গতিকে এইবোৰ কি হয় গোটেইবোৰ কি হয় বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰস মানে এই প্ৰণালীটো বাস্তৱ সংখ্যাৰ প্ৰণালী তাৰে এইখিনি কি হয় 1 2 3 4 5 এইবোৰ ধনাত্মক অখণ্ড সংখ্যা বা স্বাভাৱিক সংখ্যা হয়নে নেচাৰেল নাম্বাৰস ঠিক তেনেকৈ এইবোৰ কি হয় -1 -2 -3 -4 -5 এই সংখ্যাবোৰ কি হয় এইবোৰ ঋণাত্মক অখণ্ড সংখ্যা ভেৰি গুড হয়নে ঠিক তেনেকৈ 0 টো কি হয় ধনাত্মকো নহয় আৰু ঋণাত্মকো নহয় ঠিক আছে 0 ধনাত্মকো নহয় ঋণাত্মকো নহয় 0 কি হয় 0 আমাৰ পূৰ্ণ সংখ্যা নহয় জানো হয়নে গতিকে এই টেবুলটোত চোৱাচোন ইয়াত কি পালো আমি প্ৰথমতে পালো স্বাভাৱিক সংখ্যা দ্বিতীয়তে পালো পূৰ্ণ সংখ্যা আৰু তৃতীয়তে পালো আমি কি হয় এইবোৰ ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰ নহয়নে তাক আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ ৰাইট সো এতিয়া চোৱাচোন কি কৈছে গুৱাহাটীৰ মানুহ অসমৰ মানুহ আৰু ভাৰতৰ মানুহ ঠিক আছে গুৱাহাটীৰ মানুহক জিৰে পৰিদৰ্শন কৰিও অসমৰ মানুহক এৰে আৰু ভাৰতৰ মানুহক যিহেতু আই কিয়নো ইণ্ডিয়া হয়নে ভাৰত মানে ইণ্ডিয়া হয় তাৰ বাবে আমি আই লিখিছো ওকে এবাৰ চোৱাচোন অসম বা গুৱাহাটীত থকা সকলো মানুহেই ভাৰতীয় হয়নে নহয় তুমি অসমত থকা আমি সবেই অসমত থাকো গতিকে আমি ভাৰতীয় হয়নে নহয় আমি ভাৰতবৰ্ষৰ মানুহ হয়নে ঠিক তেনেকৈ এতিয়া চোৱাচোন কিন্তু যদি ভাৰতবৰ্ষত থকা সকলো মানুহ গুৱাহাটীত বা অসমৰ নহবও পাৰে হয়নে নহয় তুমি যদি এটা মানুহ লগ পোৱা সি যদি তোমাক কয় মই ভাৰতবৰ্ষৰ মানুহ তুমি তাক ক'ব পাৰিবা নে সি অসমৰে মানুহ হয় বা সি গুৱাহাটীতে থাকে নিশ্চয় ক'ব নোৱাৰা হয়নে সি বেলেগ ঠাইৰো হ'ব পাৰে যেনেকৈ সি মণিপুৰৰো হ'ব পাৰে সি দিল্লীৰো হ'ব পাৰে হয়নে বা সি কলকাতাৰো হ'ব পাৰে হয়নে নহয় সি বেলেগ এখন ৰাজ্যৰ হ'বলৈ পাৰে গতিকে আমি কি ক'ব পাৰিম আমি সদায় ভাৰতীয় হয় বুলিতো আমি গৌৰৱান্বিত হয়নে আমি প্ৰাউড হয়ে কিন্তু এইটোৰ পৰা এই দুটা তালিকাটোৰ পৰা আমি কি মিলাব পাৰো কোৱাচোন গুৱাহাটীৰ মানুহ মানেই অসমৰ মানুহ মানেই ভাৰতৰ মানুহ কিন্তু ভাৰতৰ মানুহ মানে অসমৰ মানুহ নহবও পাৰে আৰু অসমৰ মানুহ মানে গুৱাহাটীৰে হ'ব বুলি কোনো মানে নাই তাৰ মানে যদি স্বাভাৱিক সংখ্যা হয় তেতিয়াহ'লে সি পূৰ্ণ সংখ্যা হ'বই ওকে যদি পূৰ্ণ সংখ্যা হয় তেতিয়াহ'লে সি অখণ্ড সংখ্যা হ'বই কিন্তু যদি অখণ্ড সংখ্যা হয় সি পূৰ্ণ সংখ্যা নহবও পাৰে ওকে আৰু যদি সি পূৰ্ণ সংখ্যা হয় সি স্বাভাৱিক সংখ্যা নহবও পাৰে ঠিক আছে বুজি পাইছানে ওকে সো ডিয়াৰ ষ্টুডেণ্টছ আজি ক্লাছত আমি কি পঢ়িলো এবাৰ প্ৰথমৰ পৰা মনত পেলাওনে আমি আমাৰ সংখ্যাবোৰ চাইছিলো হয়নে আমি চাইছিলো যে আমাৰ দৈনন্দিন জীৱনত আমি সংখ্যাৰ প্ৰয়োজন সকলোবোৰ জেগাতে কৰিব লগা হয় হয়নে সকলোবোৰ জেগাতে আমি সংখ্যাৰ ব্যৱহাৰ কৰিব লগা হয় আমি বাধ্য সো তাৰ বাবে আমি কি পঢ়িলো আমি স্বাভাৱিক সংখ্যাবোৰ পঢ়িলো হয়নে 1 2 3 4 5 এই সংখ্যাবোৰ কি হয় স্বাভাৱিক সংখ্যা তাৰ লগতে যেতিয়া তুমি শূন্যটো লগাই দিলা কি হৈ গ'ল পূৰ্ণ সংখ্যা হৈ গ'ল আৰু তাক আমি ইংৰাজী W আখৰেৰে আমি সূচাও হয়নে লগতে আমি কি কৰিলো তাৰ পাছত টেম্পাৰেচাৰটো জুখিবৰ কাৰণে যেতিয়া তোমাৰ জ্বৰ হওঁতে তুমি টেম্পাৰেচাৰটো জুখিব কাৰণে -20 হৈ গৈছিলে হয়নে
-20 হৈ যাওঁতে আমি কি কৰিলো আমি জুখিবৰ বাবে আৰু এটা ডাঙৰ আমি বেলেগ প্ৰণালী আমি বিচাৰিব লগা হ'ল বনাব লগা হ'ল হয়নে আৰু সেই প্ৰণালীটো কি হৈ গ'ল তাৰ পাছত আমি তাৰ পৰা কি পালো অখণ্ড সংখ্যা পালো হয়নে এনেকৈ আমি ঋণাত্মক সংখ্যাবোৰক স্বাভাৱিক সংখ্যাৰ ঋণাত্মক সংখ্যাবোৰক আমি অখণ্ড সংখ্যা বুলি নাম দিলো গতিকে আমি স্বাভাৱিক সংখ্যা শিকিলো আমি পূৰ্ণ সংখ্যা শিকিলো আৰু আমি অখণ্ড সংখ্যাও শিকিলো সো আজিৰ ক্লাছটোত আমি ইমানতে সামৰিছো কালিৰ ক্লাছটোত আমি আকৌ আমাৰ পৰিমেয় সংখ্যা চেপ্টাৰটো অধ্যয়ন আমি আকৌ কৰিম ঠিক আছে গতিকে আশা কৰিছো আজিৰ ক্লাছটো তোমালোকে ভাল পাইছা বুজি পাইছা আকৌ কাইলৈ লগ পাম ধন্যবাদ